আমাৰ ওচৰত এটা কুৱেশ্যন আছে HTML CSS ৰ পৰা আমি ডিজাইন কৰিব লাগে নেম ইনষ্টিটিউট নেম আৰু লোগো থাকিব এটা সেকশনত তাৰপিছত এখন ফৰ্ম থাকিব ফৰ্মখনত আমি কি কৰিব লাগিব নেম ইনপুট কৰিবৰ কাৰণে এটা জেগা বনাব লাগিব মোবাইল নম্বৰ কাৰণে বনাব লাগিব মেছেজ বক্স এটা থাকিব য'ত নেকি মেছেজ টাইপ কৰিব আৰু সাবমিট বটন এটা থাকিব সো এইখিনি আমাক দিয়া আছে যে এটা কাম কৰিব লাগিব তো তাক আমি HTML আৰু CSS ত কেনেকৈ ডিজাইন কৰিব পাৰিম তাকে শিকিম এই ভিডিঅ'টোত তো ঠিক আছে প্ৰথমে আমি এটা ফোল্ডাৰ ওপেন কৰিছো ফোল্ডাৰটোৰ ভিতৰত এটা লোগো আছে যিনকি আমি লোগোটো লগাম ঠিক আছে এই ফোল্ডাৰটোৰ ভিতৰতে আমি যিমানখিনি ডিজাইন কৰিবলগীয়া পাৰ্ট আছে ডিজাইন কৰিম আমি সাবলাইম টেক্সট ওপেন কৰিম সাবলাইম টেক্সট ওপেন কৰাৰ পিছত সো এই যেটো ফোল্ডাৰ আছিল ফোল্ডাৰটো আনি ইয়াতে ড্ৰেগ কৰি দিম ড্ৰেগ কৰি দেখা পাইছো যে ইয়াতে HTML CSS নামৰ ফোল্ডাৰটোৰ ভিতৰত এখন লোগো আছে সো প্ৰথমতে আমি কৰিম কন্ট্ৰোল N নতুন এটা ফাইল আহিব বা ইয়াতে ফাইলত গৈও নিউ ফাইল কৰিব পাৰিব সো কন্ট্ৰোল N কৰাৰ পিছত কন্ট্ৰোল S কৰিম কন্ট্ৰোল S কৰি আমি প্ৰথম যেটো HTML ডকুমেন্ট হ'ব তাক সেভ কৰিম index.html index.html সেভ কৰাৰ পিছতে আমাৰ ইয়াতে index.html পেজটো দেখা পাম সো আমি এটা শৰ্টকাট ইউজ কৰিম html এন্টাৰ আৰু আমাৰ যেটো html ৰ সিনট্যাক্স আহিব গোটেইখিনি আমি দেখা পাম সো আমাৰ কোৱেশ্চনটো কি আছিল প্ৰথমতে নেম আছিল লাইক যেটোৱে নাম হক আপোনাৰ নাম দিব বা যিকোনো নাম ইনষ্টিটিউটৰ নাম আৰু আমি এটা লোগো লগাম ঠিক আছে আমি সাবলাইম টেক্সট আকৌ যাম তাতে আমি বডিৰ ভিতৰত লিখিম h1 আটাইতকৈ ডাঙৰ হেডিং ইউজ কৰিম h1 ত আমি ইউজ কৰিম নেম লাইক টেকেন ষ্টাৰ আৰু h1 আমি ক্লোজ কৰিম ঠিক আছে আৰু ইনষ্টিটিউটৰ নেমটো আমি একে h1 বা h2 ইউজ কৰিম ইয়াতে h2 ইউজ কৰিছো ইয়াতে আমি লিখিম টেকেন ষ্টাৰ এডুকেশ্যন এণ্ড টেকনলজি ঠিক আছে আৰু যেটো লোগো আছে লোগোৰ কাৰণে আমাৰ যেটো ফোল্ডাৰটো যদি আমি ওপেন কৰো ফোল্ডাৰটোৰ ভিতৰত লোগোটোৰ নাম আছে টেকেন ষ্টাৰ আৰু ইয়াতে আমি আইটেম টাইপ যেটো লিখা আছে png ফাইলত আছে মানে tekenstar.png নামৰ লোগোটো আছে ইয়াকে আমি ভালকে চাবলৈ হলে ৰাইট ক্লিক কৰি প্ৰপাৰ্টিজত আমি চাব পাৰিম tekenstar আৰু ফাইলটো হল png সো .png এটা এক্সটেনশন হ'ব ঠিক আছে আমি তেনেকে HTML ত ইমেজ লগাবৰ কাৰণে আমি এটা ট্যাগ ইউজ কৰো তাক কোৱা হয় img source আমাৰ নামটো কি হয় tekenstar.png tekenstar.png ঠিক আছে তাৰ লগতে আমি এটা alt attribute ইউজ কৰিম alt attribute কেলে ইউজ কৰা হয় যদি বাই চান্স কিবা কাৰণতে ইমেজ কোন বা যেটো আমি লোগো লগাইছো তাক যদি শো কৰিব নোৱাৰে তেতিয়া অল্টৰ ভিতৰত যেটো টেক্সট লিখা আছে সো হে টেক্সটটো শো কৰিব ঠিক আছে আমি লোগো বুলি লগাই দিছো জাস্ট লাইক ইমেজ কোনটো শো কৰিলে কৰিবই লাইক আমি তে কন্ট্ৰোল S কৰি সেভ কৰিছো ৰাইট ক্লিক কৰিম ওপেন ইন ব্ৰাউজাৰ শো কৰিছে ধুনিয়াকে কিবা কাৰণত যদি আমি টেকেন ষ্টাৰৰ ভিতৰত আমি দুটা r লগাই দিছো তেতিয়া আমাৰ এই পাথটোৰ লগত বা লোগোটোৰ লগত নামটো মিলা নাই তেতিয়া আমাৰ লোগোটো শো কৰিব নোৱাৰে আৰু যেতিয়া লোগোটো শো কৰিব নোৱাৰিব তেতিয়া অল্টৰ ভিতৰত যেটো টেক্সট লিখা আছে সেই টেক্সটটো শো কৰিব এটা যদি আমি ৰিফ্ৰেশ কৰো লিখা আছে লোগো ওকে তো আমি এটা শুদ্ধ কৰিম তাৰ পাছত আমাৰ কি কৰিব দিছে ফৰ্ম এখন বনাব দিছে ফৰ্মখনৰ নেম মোবাইল নম্বৰ মেছেজ আৰু সাবমিট এইকেইটা আমাৰ ইনপুট বক্সৰ ভিতৰত থাকিব লাগিব সো আমি কি কৰিম এতিয়া এখন ফৰ্ম বনাম ফৰ্ম ট্যাগ এটা ইউজ কৰিম ফৰ্ম ট্যাগৰ ভিতৰত আমি লিখিম নেমৰ কাৰণে আমি এটা লেভেল ইউজ কৰিম লেভেল নেম কলন দিছো আৰু ইয়াৰ তলত লিখিম ইনপুট টাইপ ইকুৱেল আমাৰ নেমৰ কাৰণে কি হ'ব টেক্সট আৰু নেমৰ ভ্যালুটো আমি নেমে দিছো আৰু ইয়াক আমি কৰিম ৰিকোয়াৰ্ড আমি কেলে কৰো যাতে আমি নেমটোত ফিল নকৰাকে কোনেও সাবমিট কৰিব নোৱাৰে ঠিক আছে কন্ট্ৰোল S কৰি সেভ কৰিছো আৰু ইয়াক যদি আমি শো কৰো কেনেকুৱা ধৰণে দেখা পাম আমি এটো নেম ইনপুট ইয়াত আহিব ঠিক আছে আৰু এই যিখন ইমেজ আছে ইমেজখনৰ সাইজটো আমাৰ বহুত ডাঙৰ হৈ আছে আমি ইয়াক পিছত CSS লগাই
এটা আমি জোখত আনিম যাতে আৰু ইয়াক চেণ্টাৰ পজিশ্যন কৰিম দেখিবলৈ ভাল লাগে হৈ গ'ল এতিয়া আমি ইয়াক বিআৰ টেগ এটা ইউজ কৰিম বিআৰ টেগটো ইউজ কৰিলে কি হ'ব আমি তলত দেখা পাম এটা লাইন তলত দেখা পাম সো ঠিক সেইদৰে আমি কি কৰিম লেভেল আকৌ ইউজ কৰিম লেভেল ইউজ কৰি লিখিম মোবাইল নম্বৰ ঠিক সেইদৰে ইনপুট টাইপ আমি নাম্বাৰ দিম ইয়াতো আমি ৰিকুৱাইৰ্ড কৰিম যাতে লিখিবই লাগিব নিলিখাকে আপুনি সাবমিট কৰিব নোৱাৰিব ঠিক সেইদৰে আমাৰ এটা আছিলে লেভেল মেছেজ আৰু মেছেজৰ কাৰণেও আমি এটা ইনপুট টাইপ টেক্সট আৰু ইয়াকো আমি কৰিম ৰিকুৱাইৰ্ড ঠিক আছে সো আমি বিআৰ টেগ ইউজ কৰিম বিআৰ টেগ ইউজ কৰিলে কি হয় বুলি আমি অলপ আগতে গম পাইছোৱে কন্ট্ৰল এছ কৰি মই ইয়াত সেভ কৰি গৈছো ঠিক আছে নহলে আপোনালোকে ইয়াতে ফাইলত গৈ সেভ কৰিব পাৰিব তেতিয়াহে ইয়াতে ৰিফ্লেক্ট হ'ব বা বস্তুটো শো হ'ব সো বিআৰ টেগ কৈছো যে এটো এটা লাইন আমাৰ তললৈ আহিছে ঠিক আছে নেম যদি বিআৰ টেগ ইউজ নকৰিলে নেম ইয়াত আহিলেহেঁতেন মোবাইল নম্বৰ ইয়াতে আহিলেহেঁতেন সো মই আৰু এটা বিআৰ টেগ ইউজ কৰিম দুটা বিআৰ টেগ ইউজ কৰিম যাতে ইয়াতে অলপ স্পেচ পাম ওকে one more BR ইয়াতো আমি এটা BR ইউজ কৰিম আৰু এটা BR ইউজ কৰিম এতিয়া আমি যদি ৰিফ্ৰেছ কৰো অলপ আমি স্পেচ পাইছো ঠিক সেইদৰে আমি এটা বাটন ইউজ কৰিম তাক আমি সাবমিট বাটন বুলি কৈছো আৰু সাবমিট বাটনৰ কাৰণে লিখিম ইনপুট টাইপ সাবমিট ঠিক আছে ইনপুট টাইপ সাবমিট আমি নেমটো যি দিব পাৰো সাবমিটে দিছো আৰু ইয়াতে আমি ভ্যালু ইউজ কৰিম যদি আমি ইনপুট টাইপ সাবমিট দিও যদি এনেকৈ সেভ কৰিছো ঠিক আছে ইনপুট টাইপ সাবমিট দি কন্ট্ৰল এস কৰিছো সাবমিট কৰিছো ইয়াতে গৈ ৰিলোড কৰিছো ওকে ইয়াতে কিবা এটা ইস্যু আছে ইনপুট টাইপ সাবমিট ওকে আমি ভ্যালু এতিয়ালৈকে প্ৰভাইড কৰা নাই ঠিক আছে যদি ইনপুট টাইপ সাবমিট দি আমি ভ্যালুটো কাটি দিছো কন্ট্ৰল এস কৰিছো ইয়াৰ নামটো সাবমিটে থাকিব মই বিচাৰিছো ইয়াৰ নামটো চেঞ্জ হ'ব লাগে আৰু ইয়াৰ নামটো হ'ব লাগে সেন্ড মেছেজ তেতিয়া যেটো আমি ভ্যালু লিখিছিলো ভ্যালু ইয়াতে আমি লিখিব লাগিব সেন্ড মেছেজ ওকে সেন্ড মেছেজ এতিয়া আমি CSS থ্ৰুৰেদি ডিজাইন কৰিম তো ডিজাইন কৰিবৰ কাৰণে আমি কি কৰিব পাৰিম আমি পাইছিলো তিনিটা ধৰণৰ CSS আমি লগাব ইউজ কৰিব পাৰিম ইন্টাৰনেল ইনলাইন আৰু এক্সটাৰ্নেল ইনলাইন CSS কি হ'ব যত নেকি আমি প্ৰত্যেকটো এলিমেন্টৰ ভিতৰত যেটো প্ৰথম ট্যাগ থাকিব সেই প্ৰথম ট্যাগটোৰ ভিতৰত ওপেনিং ট্যাগটোৰ ভিতৰত আমি ষ্টাইল দি লাইক দিস ষ্টাইল দি আমি যেটো লিখিম হেটো হ'ব ইনলাইন CSS আৰু যদি আমি ইন্টাৰনেল CSS ইউজ কৰিম তেতিয়া আমাৰ হেডৰ ভিতৰত আমি এটা নতুনকে ট্যাগ ইউজ কৰিব লাগিব তাক কোৱা হয় ষ্টাইল ট্যাগ আৰু ষ্টাইল ট্যাগৰ ভিতৰতে আমি এই গুটেখিনি ষ্টাইল কৰিম সো হ'ব এটো এটা আমাৰ কি হ'ব ইন্টাৰনেল CSS So, আজি আমি ইউজ কৰিম এক্সটাৰ্নেল CSS সো এক্সটাৰ্নেল CSS ৰ কাৰণে আমি কন্ট্ৰল N কৰিম বা ফাইলত গৈ কন্ট্ৰল N কৰিলো হ'ব নহলে ফাইলত গৈ নিউ ফাইল ললেও হ'ব ইয়াক কন্ট্ৰল S কৰি সেভ কৰিম জাস্ট নামটো দিম আমি style.css ওকে সেভ কৰিছো আৰু এটা যেটো style.css বনালো এটো আমি এই index.html লগত লিংক কৰিব লাগিব সো লিংক কৰিবৰ কাৰণে আমাৰ যেটো হেডৰ ভিতৰত টাইটেল ট্যাগ আছে ট্যাগত আমি এন্টাৰ কৰিলো তললৈ আহিলো ইয়াত লিখিম লিংক ৰিলেটেড ওকে ষ্টাইল শীট আমি কি কৰিম ষ্টাইল STYLES ষ্টাইল শীট ওকে টাইপ হ'ব আমাৰ টেক্সট বা CSS আৰু ইয়াক লিংক কৰিম তাৰ কাৰণে হ'ব isref লিংক কৰিম কাৰ লগত style.css ৰ লগত style.css হৈ গ'ল এতিয়া আমাৰ কিটা বস্তু কানেক্ট হৈ গ'ল কানেক্ট হোৱাৰ পিছত আমি সৰু সৰুকে বস্তুখিনি ডিজাইন কৰিব পাৰিম ঠিক আছে ডিজাইন কৰিবৰ কাৰণে আমি ইয়াত নেলিখিম আমি এতিয়া ষ্টাইলৰ ভিতৰত লিখিম সো প্ৰথম ট্যাগটোৰ নাম আছিল h1 সেকেন্ড ট্যাগটোৰ নাম আছিল h2 সো আমি প্ৰথমতে h1 ক ডিজাইন কৰিম সো ডিজাইন কৰিবৰ কাৰণে আমি এটা সিলেক্টৰ হিচাপে ইউজ কৰিম h1 ক সিলেক্টৰ হিচাপে ইউজ কৰিলো এন্ড দেন আমি কি কৰিম ডিক্লেৰেচন কৰিবৰ কাৰণে কাৰ্লি ব্ৰেকেট স্টাৰ্ট কৰিম স্টাৰ্ট কৰাৰ পিছত h1 ৰ যেটো কালাৰ আছে ওকে আমি h1 ৰ হেডিংৰ যেটো কালাৰ আছে এবাৰ চেক কৰিছো কালাৰটো আছে ব্ল্যাক মই h1 ৰ কালাৰটো বিচাৰিছো ৰেড হ'ব লাগে তো ইয়াতে যাম কালাৰ লিখিম ৰেড কন্ট্ৰল এস কৰি সেভ কৰিলো আমি চেক কৰো h1 ৰ কালাৰটো ৰেড হৈছে
ঠিক আছে ঠিক তেনেদৰে আমি H2 কালাৰটো ৰেড কৰিব বিচাৰিছোঁ বা H2 কালাৰটো আমি বেলেগ এটা কালাৰ কৰিব বিচাৰিছোঁ সো কালাৰ বিচাৰিবৰ কাৰণে আমি ভাল এটা ৱেবছাইট ল'ম যিটো কালাৰ আমাৰ পছন্দ হয় ঠিক সেই কালাৰটোক আমি লগাব পাৰিম তো লিখিম HTML কালাৰ কোড সো ক্লিক কৰিম প্ৰথমে যিটো ৱেবছাইট আহে যিকোনো এটাত যাম তো H1ৰ কাৰণে আমি লগাম প্ৰায় ঠিক আছে এইটো কালাৰ তো কালাৰটো আমাৰ এইটো আহিলে কপি কৰিলোঁ পেষ্ট কৰিছোঁ ঠিক আছে ঠিক সেইদৰে আমি H2 যেটো H2 আছে H2টোক আমি সিলেক্ট কৰিলোঁ কালাৰ সেম কালাৰ ইউজ কৰিম কন্ট্ৰল S কৰিলোঁ সেভ কৰিলোঁ আৰু যদি ৰিফ্ৰেছ কৰোঁ দেখাইছোঁ যে দুইটা কালাৰে আমাৰ চেঞ্জ হৈছে আৰু এই যিকেইটা আছে ইহঁতক আমি পজিশন কি কৰিম টেক্সট এলাইন সেন্টাৰ কৰিম তো তাৰ কাৰণে আমি লিখিম টেক্সট এলাইন সেন্টাৰ হৈ গ'ল আমি বাৰে বাৰে H1 H2 যাতে একেটা কামেই কৰি আছোঁ বাৰে বাৰে দুবাৰ লিখিব নালাগে সেইটো কাৰণে আমি কাম এটা কৰিম এই H2 টোক H1ৰ ইয়াতে কমা এটা দি ইউজ কৰিব পাৰিম এইদৰে H2 আৰু H1 একেলগে এনেকৈ আমি ইউজ কৰিব পাৰিম সো দুইটা কাম একেলগে হ'ব সেভ কৰিলোঁ দুইটাই আমাৰ পজিশন সেন্টাৰ হৈ গ'ল ঠিক এইদৰে আমি যিখন ইমেজ আছে ইমেজখনক অকমান ডিজাইন কৰিব চাম সো ডিজাইন কৰিবৰ কাৰণে আমি ইউজ কৰিম তাৰ কাৰণে আমি ইউজ কৰিম img যিটো টেগ আছিলে টেগটোক আমি উইড লগাম উইড 250 পিক্সেল লগাম আৰু হাইটো আমি প্ৰায় 250 পিক্সেলে লগাইছোঁ কন্ট্ৰল S কৰিলোঁ সেভ কৰিলোঁ আৰু ওকে বহুতখিনি যথেষ্টখিনি আমাৰ সৰু হৈছে ইয়াক আমি পাৰিলে সেন্টাৰলৈ আনিবলৈ বিচাৰিম ওকে সেন্টাৰ তো তাৰ কাৰণে আমি কি কৰিম এটা মাৰ্জিন দিম মাৰ্জিন আমি লগাম মাৰ্জিন আমি 50 পিক্সেল 50% যদি দিওঁ চেক কৰোঁ যে আমাৰ মাৰ্জিনটো 50%ত কিমান আহিব ওকে মাৰ্জিন 50% মাজলৈ আহিছে কিন্তু প্ৰবলেমটো হৈছে যে সব ফালৰ পৰা 50% লৈ লৈছে সো মই কৰিম মাৰ্জিন লেফ্ট 50% সো মাৰ্জিন আমি লিখিম লেফ্ট 50% ওকে অলমোস্ট সেন্টাৰলৈ আহিছে ইয়াক আমি মাৰ্জিনৰ থ্ৰুদি নহয় আমি বহুতখিনি বস্তুৱেদি এক সেন্টাৰ কৰিব পাৰিম ইভেন আমি সেন্টাৰ নামৰ টেগ এটাও লগাব পাৰিম ইমেজখনৰ কাৰণে সো সেইটো কৰিব পাৰিম সো তাৰ কাৰণে আমি কাম এটা কৰিম আমি মাৰ্জিন যেটো 50% আছিলে এটো অতৰাইছো কন্ট্ৰল S কৰি ওকে আমি HTML পেজত যাম আৰু যিখন ইমেজ আছিলে ইমেজ ওকে ইয়াতে আমি সেন্টাৰ নামৰ এটা টেগ ইউজ কৰিব পাৰিম CENTER সেন্টাৰ আৰু ইয়াতে আমি সেন্টাৰ টেগটো ক্লোজ কৰিছোঁ এনেকেও আমি ইয়াক সেন্টাৰ কৰিব পাৰিম পাৰফেক্টলি এলাইন হৈ গৈছে সেন্টাৰ ঠিক আছে এতিয়া ইমেজখনৰ যিকেইটা এডজ আছে বা বৰ্ডাৰ আছে বৰ্ডাৰ কেইটা বহুত ৰাফ আছে মই বিচাৰিছোঁ ইয়াক অকণমান ৰাউণ্ড হ'ব লাগে তো তাৰ কাৰণে আমি ইয়াতে যেটো ষ্টাইল টেগ আছিলে ইমেজৰ আমি লিখিম বৰ্ডাৰ ওকে বৰ্ডাৰ ৰেডিয়াছ বৰ্ডাৰ ৰেডিয়াছ সব ফালৰ পৰা আমাৰ 20 পিক্সেল ৰাউণ্ড হৈ যাব লাগে সো বৰ্ডাৰ ৰেডিয়াছটো আমি এদৰে ৰাউণ্ড কৰিব পাৰিছোঁ এতিয়া আমি কি কৰিব বিচাৰিছোঁ এই যিখিনি বস্তু আছিলে ফৰ্মৰ ভিতৰত থকা এই টেক্সটখিনিকো আমি অকণমান সেন্টাৰ নিম অলপমান পেডিং দিম বা মাৰ্জিন দিম অলপমান মাজলৈ আনিম আৰু ইহঁতকো অলপ কালাৰ কৰিম তো তাৰ কাৰণে আমি কি কাম এটা কৰিম এই ফৰ্মৰ ভিতৰত যি আছিলে এই গোটেই টেক্সটখিনিক সিলেক্ট কৰিম তাৰ কাৰণে আমি ফৰ্ম টেগটো ইউজ কৰিম সিলেক্টৰ হিচাপে সো ফৰ্ম আমি সিলেক্টৰ হিচাপে ইউজ কৰিলোঁ ফৰ্মক কৰিছোঁ মাৰ্জিন আমি লেফ্ট সাইডৰ পৰা মাৰ্জিন দিম আৰু ইয়াক আমি লৈ দিম প্ৰায় 50 বা 40 পিক্সেল কন্ট্ৰল S কৰি সেভ কৰিলোঁ মাৰ্জিন লেফ্ট 40 পিক্সেল ডিডন্ট ৱৰ্ক কিবা এটা প্ৰবলেম হৈছে চেক কৰিম আমি কি হৈছে ফৰ্ম হৈ গ'ল ওকে ফৰ্ম হ'ব লাগিছিলে ফৰ্ম কন্ট্ৰল S কৰিলোঁ আৰু ওকে ডান ঠিক এইদৰে বহুত ওপৰে লাগি থকা নিচিনা লাগিছে অলপ তললৈ আনিম তেনেহ'লে আমি মাৰ্জিনটো ক'ত দিব লাগিব টপতো দিব লাগিব সো সেইকাৰণে আমি মাৰ্জিন লেফ্ট দিলোঁ
আৰু আমি মাৰ্জিন টপো ইউজ কৰিব পাৰিম মাৰ্জিন টপ সেম আমি 40 পিক্সেলে ইউজ কৰিম যাতে দেখিবলৈ ভাল লাগে অলপ পিক্সেল ওকে এতিয়া যেটো নেম আছে নেমক আমি অলপ কালাৰ কৰিম আৰু মোবাইল নম্বৰ যেটো আছে ইয়াকো অলপ কালাৰ কৰিম মেছেজ যেটো আছে ইয়াকো অলপ কালাৰ কৰিম তো তাৰ আগতে আৰু এটা কাম কৰিম ইয়াতে যেটো নেম আছে সো কিছুমান হয়তো আমি টেক্সট বক্সত দেখিছো যে এন্টাৰ ইউৰ নেম বুলি লিখা থাকে তো হেতুৰ কাৰণে আমি এটা কাম কৰিব পাৰিম তো তাৰ কাৰণে ইয়াতে ইউজ কৰিব পাৰিম প্লেস হোল্ডাৰ তো প্লেস হোল্ডাৰ কোড ইউজ কৰিম নেমৰ যেটো ইনপুট আছে ইনপুট দিছো এই ইনপুট বক্সটোৰ ওপৰত এটা প্লেস হোল্ডাৰ ইউজ কৰিম সো ইয়াৰ কামটো কি হয় আৰু কেনেদৰে আমি ইউজ কৰিব পাৰিম এটো ইয়াতে শিকিম নেমৰ ইনপুট বক্সত নেম লিখা আছে ৰিকোয়াৰ্ডৰ আগে পাছে আমি যতেই লগাও লিখিব পাৰিম প্লেস হোল্ডাৰ লিখিম enter your name okay enter your name বুলি লিখিছো আৰু যদি ৰিফ্ৰেশ কৰো যদি দেখা পাইছা enter your name so enter your name টো যদি আমি ক্লিক কৰি দিও কিবা এটা লিখো অটোমেটিক নাইকিয়া হৈ যাব যদি একো নিলিখো ইয়াতে এটা মেছেজ এটা শো কৰিছে যে নামটো এন্টাৰ কৰিব লাগে সো এই যেটো আছে প্ৰপাৰ্টি বা যেটো প্ৰপাৰ্টি বুলি কৈছো ইয়াক আমি প্লেস হোল্ডাৰ বুলি কোৱা হয় সো ঠিক আছে প্লেস হোল্ডাৰ আমি সবতে লগাম লিখিম placeholder enter your number and again placeholder your message something like this you can write anything but your message okay so this is good control s কৰিলো save কৰিলো আৰু ইয়াত আহিলে গোটেইটা বস্তু ঠিক আছে ওকে সো ইয়াতে আৰু এটা আমি কাম কৰিব পাৰিম টেকেনষ্টাৰ এডুকেশ্যন এণ্ড টেকনলজি ঠিক আছে এই গোটেই বস্তুটো মই আপাৰ কেস কৰিব লাগে ঠিক আছে মই লিখিলো ইয়াতে এটা ক্যাপিটেল হৈছে এটা ইয়াতে দুটা ক্যাপিটেল হৈছে ইয়াতে স্মল হৈছে মই বিচাৰিছো গোটেই বস্তুটো আমাৰ কি হ'ব লাগে ক্যাপিটেল লেটাৰত আহিব লাগে ইয়াক হেতু কাৰণে আমি CSS কৰি ক্যাপিটেল কৰিম বাৰু ইয়াকো দুইটাকে আমি ক্যাপিটেল কৰিম সো তাৰ কাৰণে CSS ৰ আমি ইউজ কৰিম h1 h2 ভিতৰত text transform লিখিম আপাৰ কেস control s কৰি সেভ কৰিলো আৰু ইয়াত যদি চাও আমি text transform আপাৰ কেস হৈছে পাৰফেক্ট ইয়াতে আমি শ্যাডো ইউজ কৰিব পাৰিম ব্যাকগ্ৰাউণ্ড কালাৰ ইউজ কৰিব পাৰিম যি মন যায় আমি তাকে কৰিব পাৰিম তো ইয়াতে আৰু এটা আমি ইফেক্ট দেখাম ঠিক আছে ইয়াৰ যেটো বাটন আছে বাটনৰ আমি চেঞ্জ কৰিব বিচাৰিম কালাৰটো ওকে সো তাৰ কাৰণে আমি লিখিম বাটনটোত আমি এটা কাম কৰিব লাগিব এটা ক্লাস দিব লাগিব ইনপুট টাইপ সাবমিট আৰু ইয়াতে আমি যিকোনো এটা ক্লাস এটা ইউজ কৰিম ক্লাস লিখিলো যেনিবা button বাটন সো ক্লাসৰ কাৰণে আমি শিকিছিলো ক্লাস কেনেকৈ কৰে ডট সিলেক্ট কৰিবলৈ হলে ডট আৰু বাটন ইউজ কৰিলো ঠিক এইদৰে ইয়াক আমি ব্যাকগ্ৰাউণ্ড কালাৰ ইউজ কৰিম ব্যাকগ্ৰাউণ্ড কালাৰ দিলো yellow okay control s কৰি সেভ কৰিলো আৰু চেক কৰিম ইয়াৰ ব্যাকগ্ৰাউণ্ড কালাৰ yellow হৈছে ঠিক আছে আৰু যেতিয়া আমি হোভাৰ কৰিম হোভাৰ মিন্স আমি যদি মাউস পইণ্টৰ ইয়াৰ ৰাখো ইয়াৰ কালাৰটো অলপ চেঞ্জ হৈ যাব লাগিব সো তাক আমি হোভাৰ বুলি কোৱা হয় সো হোভাৰৰ কাৰণে আমি কি কৰিম এটোকে কপি কৰিছো বটনক হোভাৰ কৰিম হেকানে ডট বাটনটো থাকিবই তাতে আমি হোভাৰৰ কাৰণে কলন ইউজ কৰিম আৰু লিখিম হোভাৰ HOVER হোভাৰ আৰু ব্যাকগ্ৰাউণ্ড কালাৰটো yellow নহয় আমি তাক কৈ দিম গ্ৰীন আৰু যেতিয়া হোভাৰ হ'ব টেক্সটৰ কালাৰটো আমি কি কৰিব লাগিব হোৱাইট কৰিব লাগিব সো সৰি তো লিখিম কালাৰ হোৱাইট control s আৰু যদি চেক কৰো ৰিফ্ৰেশ কৰিম হোভাৰ হৈছে আৰু টেক্সটৰ কালাৰটো আমাৰ কি হৈছে হোৱাইট হৈ গৈছে মই বিচাৰিছো যে বাটনটো সাইডে অলপমান স্পেস পাব লাগে যাতে বাটনটো ডাঙৰ ডাঙৰ হয় আৰু এই বৰ্ডাৰ লাইনৰ পৰা আমাৰ টেক্সটৰ লৈকে অলপমান গ্যাপো আমি পাওঁ সো তাৰ কাৰণে আমি লিখিম বাটনৰ ভিতৰত লিখিম পেডিং 20 পিক্সেল control s save আৰু ৰিফ্ৰেশ যদি কৰো পেডিং আমি ইমান পাইছো
সো পেডিং আমি 20 পিক্সেল লেফট আৰু ৰাইটৰ কাৰণে ঠিকেই আছে কিন্তু টপ আৰু বটমৰ কাৰণে আমাৰ 20 পিক্সেল বহুত বেছি নিচিনা লাগিছে সো প্ৰথমতে আমাৰ যেটো টপ আছে টপক আমি কৰিম 10 পিক্সেল ৰাইটত আমি কৰিম 20 পিক্সেল বটমত আমি কৰিম 10 পিক্সেল আৰু সেম লেফটত 20 পিক্সেল কন্ট্ৰোল এস কৰিছো আৰু ইয়াত যদি ৰিফ্ৰেশ কৰো ওকে ঠিক আছে হৈ গৈছে সো ঠিক এইদৰে আমি HTML CSS ৰ কিছুমান বেসিক প্ৰেক্টিস কৰিব পাৰিম আৰু ঠিক এইদৰে আমি ইয়াতো ট্ৰাই কৰিব পাৰিম ঠিক এইদৰে আমি নেম মোবাইল নম্বৰ মেসেজ এই গুটে গিটাটো আমি ট্ৰাই কৰিব পাৰিম সো তাৰ কাৰণে আমি HTML ফাইলত চাম যে নেম মোবাইল নম্বৰ আৰু মেসেজৰ কাৰণে আমি কি ইউজ কৰিছো লেভেল নামৰ যেটো ট্যাগ আছে ট্যাগটো ইউজ কৰিছো সো CSS ত গৈ সিম্পলি আমি লেভেলক সিলেক্টৰ বনাম L spelling LFVEL okay LFVEL level select কৰিলো লেভেলৰ আমাৰ যেটো ব্যাকগ্ৰাউন্ড কালাৰ আছে ব্যাকগ্ৰাউন্ড কালাৰক আমি yellow বনাই দিছো বা ব্যাকগ্ৰাউন্ড কালাৰক আমি গ্ৰীন বনাই দিছো যেটো টেক্সটৰ কালাৰ আছে কালাৰক আমি হোৱাইট বনাই দিছো কন্ট্ৰোল এস কৰি সেভ কৰিলো আৰু ইয়াত যদি চাও ওকে পাৰফেক্ট সো ঠিক এইদৰে ইয়াতো আমি অলপ পেডিং ইউজ কৰিম সো পেডিংৰ কাৰণে লিখিম পেডিং 5 পিক্সেল কন্ট্ৰোল এস সেভ ওকে আৰু ইয়াতে অলপমান যেটো ব্যাকগ্ৰাউন্ড আছে ব্যাকগ্ৰাউন্ডত আমি অলপমান ৰেডিয়াস ইউজ কৰিম সো তাৰ কাৰণে আমি লিখিম border radius 5 pixel সো কৰ্নাৰ বিলাক যিবিলাক আছে ৰাউন্ডেড হ'ব কন্ট্ৰোল এস কৰি সেভ কৰিলো এটো ওকে আজিলৈ ইমানেই আমি শিকিব ট্ৰাই কৰিলো সো এটো ভিডিও এটো মিনিং নহয় যে মই সব CSS বা HTML এটো ভিডিওতে শিকিম জাস্ট আমি কেনেকৈ বেসিক সৰু কিছুমান বস্তু মনত ৰাখি বা আমি কেনেকৈ লিংক কৰি তাক প্ৰেক্টিস কৰিব পাৰো সো এই ভিডিওটো যাতে চাই অলপ ডাউট যিখিনি আছিল ক্লিয়াৰ হয়